How are you all? This is Ratin from Thousand Miles. Thank you, ma'am. Thank you, Aditi, ma'am. Um, First of all, I'm very much grateful to Prabir Da and Aditi ma'am for giving me this chance. মোক এই সৌভাগ্যটো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ইমান মৰম ইমান ছাপোৰ্ট দিয়াৰ কাৰণে। And I hope everyone is getting my voice clear and loud. শুনিব পাইছে মই আশা কৰিছোঁ। হয়, মই আকৌ মোৰ পৰিচয় দি দিছোঁ। এয়া ৰথিন দত্ত, শিৱসাগৰৰ পৰা, অসম শিৱসাগৰৰ থাউজেণ্ড মাইলছ ফাউণ্ডাৰ। আৰু মই দেখি আছোঁ মানুহ অনলাইন আহি আছে আস্তে আস্তে, চ' অলপ অলপ মই পজ কৰিছোঁ নিজৰ কথাৰ মাজত। হেল্ল' এভৰিৱান, হেল্ল'। হেল্ল'। হয়, আশা কৰিছোঁ চবেই আপোনালোক ভালে আছে, কুশলে আছে। হয়, মই কথাষাৰ আৰম্ভ কৰোঁ। আশা কৰিছোঁ আস্তে আস্তে মানুহ আৰু জইন হ'ব। বাইদেৱে আমাৰ অদিতি মেডাম আৰু প্ৰবীৰ ছাৰে এই চান্সটো মোক দিলে যে ডিজাইন টাচৰ মই প্লেটফৰ্মত আহি অনলাইন নিজৰ কথাখিনি ৰাখিব পাৰোঁ। আৰু সেইবাবে মই বহুত সুখী আৰু বহুত লাকি ফিল কৰিছোঁ। আৰু মোৰ নাম হ'ল ৰথিন দত্ত। আৰু মই যিটো বিষয় লৈ কথা পাতিব আহিছোঁ এইটো হৈছে আমাৰ থাউজেণ্ড মাইলছৰ বিষয়। এটা মেগাজিন প্ৰথম কথা, যিটো আমাৰ সৰু এটা কোম্পানী। চ' আমি নতুনকৈ লঞ্চ কৰিছোঁ। নতুনকৈ লঞ্চ কৰা বস্তুটো হ'ল আমাৰ ফুড পিকলছৰ ওপৰত আচাৰ। আৰু অকণমান মই কেমেৰাটো এইফালে ঘূৰাইছোঁ যাতে আপোনালোকে চবেই দেখিব পাৰে এই আচাৰসমূহ। দেখা পাইছে খুব সম্ভৱ। চ' এতিয়ালৈকে আমি অলম'ষ্ট আপুনি যদি দেখিব পাইছে আপোনালোকে 8টা এতিয়ালৈকে আমি আৰম্ভ কৰিছোঁ। 8টা টাইপৰ আচাৰ আমি এতিয়ালৈকে দিছোঁ, মানে সক্ষম হৈছোঁ আমি ডেভেলপ কৰাত। আৰু এটা হ'ল ষ্টাৰ ফ্ৰুট চাটনি, ভোট জলকীয়া, জুজুবে মানে বগৰী, অলিভ, আমাৰ জলফাই আচাৰ, তাৰপিছত আমাৰ এইফালে আহিলে মেংগ' মছালা, অমৰাৰ যিটো আচাৰটো জলকীয়াৰ লগত, ভোট জলকীয়াৰ লগত, অলিভৰ এটা মাষ্টাৰ্ড, আৰু এইটো হ'ল আমলা। এয়া গোটেই হেৰিটো। চ' এয়া হ'ল কিছুমান প্ৰডাক্টছ আপোনালোকে দেখাই দিছোঁ, চিন্স বহুত মানুহ জুৰিছে আমাৰ লগত আহি। থেংক ইউ এভৰি ওৱান ফৰ কামিং লাইভ। থেংকছ ফৰ দ্য ছাপৰ্ট। আৰু মোৰ আৱাজটো যদি শুনি পাইছে, মোৰ ভইচটো লাউড এণ্ড ক্লিয়াৰ, প্লিজ গিভ এ থামছ আপ চ' দেট আই ফিল অ'কে এণ্ড কুৱাইট ইনস্পায়াৰ্ড টু টক। অ'কে, চ' আপোনালোকে খুব দেখিব পাৰিছে এইটো। চ' আমি কি কৰিছোঁ, আমাৰ এটা টীম আছে। প্ৰথমে মই টীমৰ কথা কৈ লওঁ। মই আছোঁ তাত, তাৰপিছত দুজন বহুত টেলেণ্টেড মোৰ বন্ধু, মোৰ বিটেকৰ বন্ধু, কিন্তু আমি এনেকৈ এজনে এজনক পৰিচয় দিওঁ যে ব্ৰাদাৰ্ছ ফ্ৰম আনাডাৰ মাদাৰ। চ' ওৱান ইজ দেৱৰ্ষি ভাৰ্গৱ এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ঋষিকেশ ভৰালী। দেৱৰ্ষি ভাৰ্গৱ যোন আছে, তেওঁ হি ইজ এন ইঞ্জিনিয়াৰ এণ্ড বাই প্ৰফেশ্যন, এণ্ড অলছ' ঋষিকেশ ভাৰ্গৱ হি ইজ এন মেনেজাৰ। চ' ঋষিকেশ ভাৰ্গৱ টেক্স কেয়াৰ অফ দ্য টেকনিকেল থিং, আমাৰ যিবিলাক ৱেবছাইটৰ কাম চাম আছে। হি ইজ দ্য ছুপাৰ ব্ৰেইন বিহাইণ্ড দেট, and Devarshi Bhargav looks into the photography and the aesthetics
and I, as you know, I look into everything that is in and around 1,000 miles. So our one of the vertical is the e-magazine 1,000 miles. Thank you, Salma Baido. Thank you so much. So আমাৰ যিটো হেৰিটো মই গোটেইখিনি চাই থকা হৈছে দুটা বস্তুৱে আমাৰ ই মেগাজিনখনো যিটো 1000milesite.in আৰু এই আচাৰটো আপোনালোকে পাব nefits.com. আপোনালোকে এইটো যদি দেখা পাইছে, আশা কৰিছোঁ এইটো চাগে উল্টা দেখা পাইছে, মই ঠিক ক'ব পৰা নাই. nefits.com. nefits.com. আমি ইয়াত আমাৰ আচাৰখিনি ইয়াত আমি দি গৈছোঁ. অমলা চক্ৰৱৰ্তী, য়েছ, আমি আচাৰখিনি ঘৰত একদম হোম মেডৰ বনাই আছোঁ আমি, য'ত আমি কেমিকেলছ ইউজ কৰা নাই. বহুত ধৰণৰ আপোনালোকে জানে ইমালচিফায়াৰ কি বহুত ধৰণৰ কেমিকেলছ পাউডাৰ আছে, এইবিলাক মিক্স কৰিলে বহুত দিন থাকে. চ' আমি ট্ৰাই কৰিছোঁ যে আমাৰ বস্তুখিনি যাতে মানুহে যিটো খায় হেল্ডি বস্তু এটা খাব পাৰে. আৰু আপোনালোকে দেখিছে যেনেকৈ এটা হ'ল এক মিনিট, যেনেকৈ ষ্টাৰ ফ্ৰুটৰ আচাৰটো আপোনালোকে দেখিছে, যিটো মানে আমাৰ কৰ্দৈ টেঙা বুলি কওঁ. আমাৰ অসমীয়াত আমি লিখিছোঁ নামটো, চেষ্টা কৰিছোঁ দিবলৈ, মই ঠিক দেখাব পৰা নাই চাগৈ. তেনেকৈ আমি মানে অসমীয়া নামটো যেনেকৈ টেঙা আমৰ আচাৰ, এইটো মই আপোনালোকক যদি দেখাব পাৰিছোঁ অলপ চলপ, এইটো চাব অসমীয়াত লিখা আছে. চ' হোৱাট উই আৰ ডুইং ৰাইট নাও, আমি অকল আচাৰটো মানুহক ভাল খোৱাটো মন আছেই, তাৰ লগত আমি আমাৰ যিটো কি বুলি কয় আসামৰ যিটো প্ৰাইড, যিটো আসামৰ যিটো ৰিচ'ৰ্চ, যিটো পাৱাৰ আছে আমাৰ যিটো নেচাৰেল পাৱাৰ আছে, সেইটো মানে আমি দেখাব চেষ্টা কৰি আছোঁ ইউজিং আৱাৰ ফুড ভাৰ্টিকেল, দেট ইজ nefits.com. কেপিটেল NEFEDS.com, nefits.com. আৰু আপোনালোকে ৰাইট নাও যদি যাব পাৰে, চ' আপোনালোকে গৈ চাব পাৰে. আমাৰ ৰাতি এতিয়া পাইছে আপোনাৰ অলম'ষ্ট 7:05, ৰাতি 9টাৰ পৰা যোন মানে ইয়াত লাইভ হৈ আছে এতিয়া ৰাইট নাও, যোনে দেখি আছে আমাৰ প্ৰগ্ৰামটো, মোক ছাপোৰ্ট কৰি আছে, আপোনালোকে এতিয়া ৰাইট নাও যদি 9টাৰ পৰা ৰাতি 12টালৈকে এটা অফাৰ দিছোঁ আমি, যদি আপোনালোকে চাই গৈ আচাৰ আপোনালোকে কিনিলে 25% অফ পাব, জাষ্ট ফৰ ইউ গাইজ, বিকজ ইউ আৰ ছাপৰ্টিং আছ ছ' নাইচলি. মোৰ কথাখিনি শুনিছে, সেইটো আই এম ভেৰি মাছ হেপ্পী এবাউট ইট. চ' এতিয়া যদি যায় আপোনালোকে দেখিব পাব কি বুলি কয় 25% অফ. সেইটোৰ কাৰণে আপোনালোকে এটা কোড ইউজ কৰিব লাগিব, উইথ ডিউ ৰেচপেক্ট টু ডিজাইন টাচ. আমি এই কোডটো যদি ইউজ কৰে design25, এইটো চাগে আপোনালোকে মিৰৰ ইমেজ দেখি আছে, ঠিক মই ক'ব পৰা নাই, এইটো ডিজাইন DESIGN25, এই যদি কুপনটো আপোনালোকে ইউজ কৰে আমাৰ nefits.comত গৈ এতিয়া ৰাইট নাও ৰাতি 9টাৰ পৰা ৰাতি 12টালৈকে আপোনালোকে 25% অফ পাব, জাষ্ট ফৰ ইউ গাইজ, বিকজ ইউ আৰ হিয়াৰ. আপোনালোকে টাইম উলিয়াই পেলাই মোৰ কথা শুনিছে. মই এটা জাষ্ট এ চিম্পল মেন, আই ডোণ্ট হেভ এনিথিং মাছ, চ' মোৰ কাৰণে টাইম ওলাই আহিছে. ইটছ এ ভেৰি অনাৰেবল থিং ফৰ মি, চ' আপোনালোকে যদি যেতিয়া আমি ডিছকাশ্যনটো শেষ কৰিম, আফটাৰ ডেট ৰাতি 9টাৰ পৰা লৈ আপোনালোক আজি ৰাতি 12টালৈকে সেই অফাৰটো আপোনালোকে উপভোগ কৰিব পাৰিব, জাষ্ট ফৰ ইউ গাইজ. আৰু সেইটো কাৰণে যেনেকৈ ডিজাইন পেজটোৰ যিটো ডিজাইন ৱৰ্ডটো আছে design25, সেই কুপনটো যদি আপোনালোকে ইউজ কৰে গৈ পেলাই আমাৰ ৱেবছাইটটোৰ নাম হৈছে nefits.com, আৰু কোডটো হৈছে আমাৰ design25. থেংক ইউ ডিজাইন টেচ. চ' আপোনালোকে যদি যায় এতিয়া যিকোনো আচাৰতে আপোনালোকে ৰাতি 9টাৰ পৰা এই অফাৰটো পাব, যিকোনো আচাৰতে. আৰু কিন্তু মিনিমাম এটা বস্তু আছে, কাইণ্ডলি আপোনালোকে চিন্স আমি আমাৰ গোটেইখিনি বস্তু চাব লাগিব, এটা অফাৰ দিছোঁ যাতে আপোনালোকে মিনিমাম 699 এটা টোটেল মিনিমাম আপোনালোকে কিনিব লাগিব. যদি আপোনালোকে ₹699 যদি কিনে, তে design25%, আমি গোটেই টোটেল যিটো আপোনাৰ কাৰ্টত এমাউণ্ট হ'ব, লাগিলে 800 টকা হওক, মানে মোৰ দেন 699, 699 টকাৰ ওপৰত যিমানেই হওক তাৰ পৰা আমি 25% মাইনাছ কৰি দিম. আৰু এটা কথা, 699ত আমি আমাৰ ফ্ৰী শ্বিপিং দি আছোঁ ৰাইট নাও. আমাৰ ৱেবছাইটত 499 ওপৰতে ফ্ৰী শ্বিপিং আমাৰ, কিন্তু আপুনি যদি 699
য়েছ থেংক ইউ ডিজাইন 25 আপোনালোকে দেখা পাইছে চাগে দ্য পেজত দি দিছে কুপন কোডটো ডিজাইন 25 ৰাতি 9টাৰ পৰা আজি ৰাতি 9টাৰ পৰা আজি ৰাতি 12টালৈকে নো নট টিল 9 AM ফ্ৰম 9 AM চৰি 9 PM চৰি আজি ৰাতি 9 PMৰ পৰা আজি ৰাতি 12টালৈকে 9 PM টু টুডে টু নাইট 9 PM টু 12 o'clock যদি এইটো আপোনালোকে চাব পাৰে গৈ পেলাই আমাৰ 499ৰ ওপৰত আমাৰ যিখিনি অফাৰ্ছ আছে গোটেই মানে 499ৰ ওপৰত যদি আপুনি কিনে আমাৰ ৱেবছাইটত গৈ তো আপোনালোকে ফ্ৰী শ্বিপিং পাব কিন্তু 699ৰ ওপৰত কিনিলে এই কুপন কোডটো এপ্লিকেবল হৈ যাব আপোনালোকে ফ্লেট 25% আপোনাৰ কাৰ্টত যিখিনি প্ৰডাক্ট থাকিব গোটেইখিনিৰ পৰা আপোনালোকে ধুনীয়াকৈ পাই যাব 25% ডিছকাউণ্ট পাই যাব বাৰু এতিয়া অকণ আহোঁ আৰু তাহাঁতি ইমান টেলেণ্টেড মই কি ক'ম আই হেভ টু টেক আনাডাৰ লাইফ টু হেভ দেয়াৰ টেলেণ্ট ইমানখিনি তাহাঁতৰ টেলেণ্ট আছে চাগে নেক্সট লাইফ ল'লে য়েছ 9 PM টু 12 PM যদি এই অফাৰটো থাকিব ইয়াৰ থেংক ইউ চ' আমি কি হ'ব আমি অকলে একো জাৰ্ণি কৰিব নোৱাৰোঁ আমাৰ লাইফৰ জাৰ্ণি হওক মেৰেজ জাৰ্ণি হওক পঢ়াৰ জাৰ্ণি হওক মেৰেজ জাৰ্ণিত যেনেকৈ ৱাইফ থাকে পঢ়াৰ জাৰ্ণিত আমাৰ টিচাৰ থাকে আমাৰ ফ্ৰেণ্ড থাকে চ' মোৰো এই জাৰ্ণিটোত দেৱৰ্ষী ভাৰ্গৱ আৰু ঋষিকেশ ভৰালী আমি তিনিজনে এইটো ষ্টাৰ্ট কৰিছোঁ চ' তাহাঁতি য়েছ ফ্লেট 25% য়েছ থেংক ইউ চ' আমি তিনিজনে মিলি ষ্টাৰ্ট কৰা বহুত মানুহ আহিছে গৈছে কিন্তু আমি তিনিজন এজ এ ক'ৰ মেম্বাৰ আছোঁ চ' আমি ষ্টাৰ্ট হৈছিলে এইটো মেগাজিনৰ কথাত যে আমি কিছুমান এনেকুৱা মানুহক চান্স দিম যোনে এতিয়াওতো আছে আপোনালোকে 1000 Miles মেগাজিন বুলি লিখি দিব গুগলত 1000 Miles PHOUSAND ইংলিছত 1000টো লিখিব MILES 1000 Miles মেগাজিন লিখি দিব আহি যাব চ' আমি সেইটো ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকে জানিব পাৰি চাগে খুব সুখী হ'ব এইটো আমাৰ যেতিয়া আমি BTech কৰি আছোঁ চেন্নাইত বেলটেক ইউনিভাৰ্চিটিত তেতিয়াই আমি আমাৰ ডৰ্ম ৰুমত মানে আমাৰ হোষ্টেল ৰুমত আমি এইটো ষ্টাৰ্ট কৰিলোঁ য'ত ন'ভাইচ ৰাইটাৰ্ছ নতুন ৰাইটাৰ আৰু আমাৰ লগত বহুত ডাঙৰ ৰাইটাৰো জুৰিলে তাহাঁতৰ ইণ্টাৰভিউজবিলাকো আপোনালোকে পঢ়িব পাৰে চ' এজ এ হ'ল আমি যেতিয়া আহিলোঁ 4, 5, 6 years পাৰ হ'ল চ' এই বছৰ আমাৰ এটা কনচেপ্ট আহিলে যে আৰু কি কয় কৰোণাক লৈ পেলাই ধৰক কৰোণা পেণ্ডেমিকক লৈ পেলাই যে আমাৰ লোকেল ইকনমিটোক আপগ্ৰেড কৰিব লাগে আপলিফ্ট কৰিব লাগে ওপৰলৈ কৰিব লাগে তো সেইটো কাৰণে আমাৰ ফাৰ্মাৰ্ছবিলাকক আমি ছাপোৰ্ট কৰিব লাগিব চ' আমি কি কৰিছোঁ আমাৰ যিবিলাক প্ৰডাক্টছবিলাক সেইবিলাকৰ যিবিলাক ফ্ৰুটছ ভেজিটেবলছ লাগে আমি গৈ পেলাই মই শিৱসাগৰত থাকোঁ চ' ওচৰে পাঁজৰে যিমান ধৰক আখৈফুটীয়া হওক ডিমৌ হওক গৌৰীসাগৰ হওক গৈ পেলাই নআলি হওক এইবিলাক মানে আমি গৈ পেলাই ওচৰে যিমান আছে গাঁৱৰ ভিতৰৰ পৰা গৈ আমি কি কৰিছোঁ আমি গৈ পেলাই তাহাঁতৰ পৰা হেণ্ড টু হেণ্ড লৈছোঁ তাহাঁতি আমাক ফল বা চব্জিবোৰ দিছে আৰু মই তেওঁৰ হাততে পইচা দিছোঁ ন' মিডল মেন ডেটছ হাউ উই আৰ ট্ৰাইং টু হেল্প দ্য ফাৰ্মাৰ্ছ কৃষকসকলক যোনে যি বনাইছে আমাৰ যিখিনি ফ্ৰুটছ লাগে হাতত আমি দি দিছোঁ কেতিয়াবা বজাৰৰ পৰা লৈছোঁ কিন্তু আমি ট্ৰাই কৰিছোঁ যাতে আমাৰ ফাৰ্মাৰ্ছ বা ফ্ৰুট চেলাৰ যিবিলাক সৰু আমাৰ ভাই বন্ধুত আছে যোনে মানে কৃষি কৰি পেলাই চলিব চেষ্টা কৰিছে আৰু আমাক খুৱাই আছে ইন এ ৱে চ' তাহাঁতক লগত আমি এটা বণ্ড ক্ৰিয়েট কৰিব চেষ্টা কৰিলোঁ থ্ৰু নেফিটছ চ' এতিয়া যদি nefids.com যিটো আমি বনালোঁ আমি লাষ্ট ইয়েৰ ডিচেম্বৰত মানে কৰিলোঁ ৰিগাৰ্ডিং কাৰণ কি আমাৰ লাষ্ট ইয়েৰ ডিচেম্বৰ অসমৰ চিটুৱেশ্যনটো পলিটিকেল চিটুৱেশ্যনটো ভাল নাছিল চ' উই গট ডিলেড বাই 2-3 months এণ্ড হুৱেন উই ডিলেড ফৰ দেট থিং আমি আকৌ মাৰ্চ মাহত কি হ'ল আমাৰ মাৰ্চ মাহত এটা প্ৰব্লেম হৈ গ'ল আকৌ আপোনালোকে জানে যে পেণ্ডেমিক আহি গ'ল ৰাইট আমাৰ কৰোণা পেণ্ডেমিক অহাৰ কাৰণে আকৌ ডিলে হ'ল চ' আমি আৰু ফাৰ্ডাৰ যেতিয়া আনলক যেতিয়া আৰম্ভ হ'ল তেতিয়া জুনত ফাৰ্ষ্ট আনলক জুলাইত হৈছে তেতিয়া আমি এইটোক ষ্টাৰ্ট দিলোঁ এতিয়া আমাৰ nefids.com পূৰা লাইভ এণ্ড এক্টিভ আৰু এই জাৰ্ণিটোত মানে আমি বহুতখিনি আপ ডাউন দেখিছোঁ মানে আজি যদি 1000 Milesৰ লাইফটো বা জাৰ্ণিটোৰ কথা কওঁ আৰম্ভ হৈছিল 2011 এজ এ মেগাজিন ৰাইট নাও ইট ইজ দেয়াৰ 1000milessite.in বা আপোনালোকে 1000 Miles মেগাজিন বুলি লিখি দিলেও গুগলত আহি যাব আৰু এতিয়া তাৰে আমাৰ ফুড ভাৰ্টিকেল মানে যিটো কয় নহয় যিটো এটা কোম্পানীৰ বহুতখিনি ভাৰ্টিকেলছ থাকিব পাৰে এটা হৈ গ'ল আমাৰ মেগাজিন অনলাইন মেগাজিন আৰু ছেকেণ্ডটো হ'ল আমাৰ নেফিটছ চ' আৰু এতিয়া যোন নতুনকৈ জইন হৈছে মই প্ৰডাক্টছবিলাক দেখাব বিচাৰিছোঁ আই হোপ দেখিব পাৰিছে প্ৰডাক্টছবিলাক এইটো আমলা চুইট মই আকৌ দেখাই আছোঁ অলিভ মাষ্টাৰ্ড
অমৰা ভোট জলকীয়া, মছলা মেংগো, অলিভ চাটনি, জুজুবে মানে বগৰী, ভোট জলকীয়া, আৰু ইফালে আহিছে আপোনাৰ ষ্টাৰ ফ্ৰুট, কৰ্দৈ টেঙা। চ' ৰাইট নাও যোনে যোনে জইন হৈছে মই আকৌ ৰিপিট কৰি দিছোঁ অকণ। আপোনালোকে ৰাইট নাও ৰাতি যদি 9টাৰ পৰা আজি ৰাতি 12টালৈকে যোন যোন অনলাইন আছে ফৰ দেম আমাৰ ৱেবছাইটত গৈ, এই কুপনটো ৱেবছাইটত এতিয়া দেখা নাপায়, জাষ্ট ফৰ কথা শুনিবলৈ আপোনালোকে টাইম উলিয়াই লৈছে। চ' আপোনালোকে গৈ পেলাই যদি ডিজাইন 25 চাব, কমেণ্টত আহি আছে কুপন কোডটো ডিজাইন 25 DESIGN25। চ' যদি ডিজাইন 25 আপোনালোকে ইউজ কৰে ৰাতি 9টাৰ পাছত আমাৰ ৱেবছাইটত আপোনালোকে 25% ফ্লেট 25% অফ পাব, ডিছকাউণ্ট পাব, জাষ্ট ফৰ ইউ গাইজ। অ'কে, আৰু আপোনালোকৰ ফ্ৰী শ্বিপিঙো পাব, কাৰণ কি আমি 499ৰ ওপৰত আমি যদি অৰ্ডাৰটো আপোনাৰ টোটেল ভেলুটো 499ৰ ওপৰত হয় তেতিয়া আমি ফ্ৰী শ্বিপিং দি আছোঁ। তাতে যদি আপুনি 699ৰ কিনি লয় তেতিয়া ডিজাইন 25 কুপন কোডটো এপ্লিকেবল হৈ যাব আৰু আপোনালোকে 25% অফ হৈ যাব, বুজি পাইছে? চ' আশা কৰিছোঁ মই কথাখিনি ৰাখিব পাৰিছোঁ আপোনালোকৰ আগত। আৰু মনটো এইটোৱেই যে অসমখন ৰাইজ কৰক ন, অসমখন মানে কি বুলি ক'ম, অসমক ভাল পাওঁ চাগে, সেইকাৰণে চাগে অসমৰ চব ফালৰ পৰা ডেভেলপমেণ্ট বিচাৰোঁ। আৰু আমি এটা গিফ্ট ইনক্লুড কৰোঁ, আমাৰ যিখিনি পাৰ্চেল থাকে ন, আমি পাৰ্চেলটোত এটা গিফ্ট ইনক্লুড কৰোঁ, আৰু সেইটো বহুত স্পেচিয়েল গিফ্ট এটা, যিটো আপুনি পালে মানে আপুনি যদি অৰ্ডাৰ দিয়ে সেই গিফ্টটো দেখি পেলাই আপোনালোকে গম পাব আমাৰ অসমৰ কাৰণে আমাৰ লাভ, আমাৰ ৰেচপেক্ট কি হয়। আমাৰ অৰ্ডাৰটো যদি আপুনি খোলে, যদি অৰ্ডাৰ দিয়ে, অৰ্ডাৰটো যাব আপোনাৰ ওচৰত। আৰু আমি পেন ইণ্ডিয়াত দি আছোঁ, মানে য'তেই আপোনাৰ লাগে, ইণ্ডিয়াৰ মেক্সিমাম টু মেক্সিমাম পিন ক'ডছত আমি দিবলৈ চেষ্টা কৰি আছোঁ। পেন ইণ্ডিয়া আমাৰ ডেলিভাৰী হৈ আছে, এণ্ড উই আৰ অলছ' হপিং ফৰ ইণ্টাৰনেশ্যনেল ডেলিভাৰী। যদি কোনোবা পেজত এনেকুৱা হ'ব পাৰে যে ইণ্ডিয়াৰ বাহিৰৰ পৰা আমাৰ অসমৰ ভাই বন্ধু ভণ্টিসকলে আমাক চাই আছে, বাইদেউহঁতে চাইছে, ফ্ৰেণ্ডছ যোনেই আছে, আমি ইণ্টাৰনেশ্যনেলটো আৰম্ভ কৰিম। কিন্তু এটা মানে চেষ্টা চলি আছে যে কিবা এটা এনেকুৱা যদি আমি ভাৰ্টিকেল এটা ৰাইজ কৰাব পাৰোঁ, যেনেকৈ আমাৰ ফুড ভাৰ্টিকেলটো, তেতিয়াহ'লে আমাৰ অসমৰ কাৰণেই ভাল হ'ব। বাহিৰৰ ডাঙৰ ডাঙৰ ব্ৰেণ্ড আহি অসমক আমাক বেলেগে আচাৰ খুৱাই আছে, কিন্তু আমাৰ ইমান পটেঞ্চিয়েল আছে, ইমান ৰেয়াৰ ফ্ৰুটছ আছে নহয়। এতিয়া আমাৰ এতিয়া আহোম বগৰীটো যিটো এটা বেলেগ বেলেগ নামেৰে কয় বহুতে, নাগা প্লাম বুলি আছে, এনেকুৱা বহুত ধৰণৰ বস্তু আছে যিবিলাক আমি যদি কেপিটেলাইজ কৰোঁ নহয়, আমাৰ মানে কি ক'ম আৰু, আমি যদি কেপিটেলাইজ কৰিব পাৰোঁ, আমি বহুত ধৰণৰ চাটনিজ হওক, ফুড প্ৰডাক্টছ হওক, মানে জুচ হওক, বহুতখিনি বস্তু বনাব পাৰোঁ। আৰু মই বিৰাট সুখী হ'ম যদি মোৰ এই আজিৰ লাইভ ভিডিঅ'টো চাই কোনোবাই এনেকুৱা ছেইম কিবা এটা ভাবি তুলিব পাৰে, ফুড ভাৰ্টিকেল এটা, ইউজিং দ্য fruits and vegetables, mainly the special fruits and vegetables from North East, mainly Assam. সেইটো যদি হ'ব পাৰে তেতিয়াহ'লে খুবেই ভাল হ'ব। আশা কৰিছোঁ মানে আপোনালোক মানে কি বুলি কয়, এনে কৰিব, মানে কিবা এটা ইনস্পায়াৰ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ মই দেই। আই ডোণ্ট ন', মই চাগে আই এম নট মানে কয় নহয়, বহুত ডাঙৰ মানুহ নহয়, যে চিম্পল মানুহ মই এটা। চ' ট্ৰাই কৰিছোঁ আৰু যিমানখিনি হেৰি কৰে মানে পাৰি আৰু ট্ৰাই কৰিছোঁ। থেংক ইউ। আৰু আপোনালোক যোনজনে অনলাইন আছে, আৰু সেইটো কাৰণে আকৌ মই এবাৰ থেংক ইউ ক'বলৈ বিচাৰিছোঁ। এই ৰাতিখন ইমান টেনশ্যন, ইমান বিজি লাইফৰ মাজতো মোৰ কথাখিনি শুনিবলৈ আছে ইয়াত, ডেটছ এ ভেৰি বিগ থিং ফৰ মি, অনাৰেবল থিং টু মি, চ' বাকী আপোনালোকক আৰু যদি আমি ক'বলৈ যাওঁ, আপুনি আমাৰ 1000 মাইলছ মেগাজিনত আপুনি লিখনি পঠিয়াব পাৰে। আমি এখন প্ৰিডমিনেণ্টলি ইংলিছ মেগাজিনেই চাওঁ, একচুৱেলি ইংলিছ মেগাজিন হয়। আমি মানে ইংলিছ আৰ্টিকেলছখিনিকে লওঁ, ষ্টৰিজ হ'ব পাৰে, আপুনি ফটোগ্ৰাফীও পঠিয়াব পাৰে আমাৰ ৱেবছাইটত। আপুনি এবাৰ গৈ 1000 মাইলছ মেগাজিনত চাই ল'ব পাৰে। আৰু আশা কৰিছোঁ আপোনালোকে মানে যদি এনেকুৱা ধৰণৰ কি বুলি কয় কিবা কথা আছে, আপোনালোকে শ্বেয়াৰো কৰিব পাৰে এডিটৰিয়েলত, যে ছাৰ মোৰ কথাটো মানে আপোনাৰ এডিটৰিয়েলত আপুনি লিখি দিব নেকি। ন' ৱৰিজ, আপুনি যি মন যায় আপুনি লিখি ক'ব পাৰে, কিবা এটা আপুনি মনৰ কথা এটা ক'ব বিচাৰিছে। কাৰণ নহ'লেওতো দিয়কচোন, অনলাইন বস্তুটো আমাৰ মেগাজিনটো পঢ়া হয়। মই নকওঁ যে একদম ৱৰ্ল্ডৰ প্ৰত্যেকজন মানুহে পঢ়ে বা ইণ্ডিয়াৰ, কিন্তু আমি ট্ৰাই কৰিছোঁ ৰাইট নাও, মানে ধৰক more than 50 কাণ্ট্ৰিজ, কাৰণ কি আমাৰতো ইংলিছত আছে আৰু অনলাইন হয় বস্তুটো, চ' চবেই পঢ়িব পাৰিছে, আৰু 50 কাণ্ট্ৰিজত মানুহে পঢ়িব পাৰিছে ৰাইট নাও, more than 50-60 কাণ্ট্ৰিজ আমাৰ পঢ়ি আছে।
আৰু চ' কামিং বেক টু দ্য জাৰ্ণি আমাৰ 1000 মাইলছৰ জাৰ্ণিত যদি মই আকৌ আহিব বিচাৰিছোঁ জাষ্ট এ মিনিট অ'কে চ' 1000 মাইলছৰ জাৰ্ণিত আপোনাৰ বহুত মানুহৰ দৰকাৰ পৰিব আৰু কেতিয়াবা আপোনাৰ যিটো ড্ৰিম ন মই মানে যিটো ভাবি পাওঁ মানে আপোনাতকৈ যদি কোনোবাই ডাঙৰকৈ দেখিব পাৰে আই মিন ধৰক আপোনাৰ ড্ৰিমটোকে আপোনাতকৈও বেছি মৰম কৰা তেনেকুৱা যদি হয় কোনোবা যদি আপোনাৰ লগত ওলাব পাৰে তেতিয়া গৈ আপোনাৰ ড্ৰিমটো ছাকচেছফুল হ'ব মানে ইউ নিড ব্ৰাদাৰ্ছ অৰ ছিষ্টাৰ্ছ যোন আপোনাৰ লগত এনেকৈ ৰৈ থাকিব পাৰে মোৰ লগত দুজন আছে কাৰণ কি মই যিমান ভাল পাওঁ হয়তো 1000 মাইলছৰ মোৰ কোম্পানী বা হেৰি সেইটো মানে এনেকুৱা নহয় যে এইটো মোৰ কোম্পানী বুলি এহেঁতি দেৱৰ্ষি হওক ঋষিকেশ হওক দে আৰ লাইক এইটো মোৰ কোম্পানী আমাক যদি সোধে আমি এজনে ক'ম এইটো মোৰ কোম্পানী ডেট মিনছ আমি ক'বলৈ বিচাৰোঁ এইটো আমাৰ কোম্পানী আমি বস্তুটো সদায় এপ্লাই কৰোঁ আমি এপ্লাই কৰিছোঁ আমি বিকিছোঁ আমি সদায় থাকোঁ আমি সকলো আমি এনেকৈ মানে অকলকৈ নকওঁ বুজি পাইছেনে চ' ইউ নিড ছামৱান হু ইউ কেন ট্ৰাষ্ট মানে আপোনাক ৰিপ্লেচ আপুনি যদি কেইদিনমানৰ কাৰণে বেমাৰত পৰে বা কিবা অসুবিধাত পৰে যাতে আপোনাৰ কোম্পানীটো ৰৈ নাথাকে বিকজ আদাৰ 2-3 গাইজ যোন আপোনাৰ ব্ৰাদাৰ বা ছিষ্টাৰ যাক পাইছে আপুনি ইন দ্য জাৰ্ণি অফ ইয়ৰ ড্ৰিম তাহাঁতি যদি ছেইম ড্ৰিম দেখিছে আপোনাৰ লগত চ' আপোনাৰ ড্ৰিমটো কেতিয়াও ৰৈ নাথাকে আৰু ইউ নিড দ'জ লাভেবল পিপল ইন ইয়ৰ লাইফ আমি হিউমেন বিংছ উই আৰ ছ'চিয়েল বিংছ উই ডু ট্ৰাষ্ট হয় ট্ৰাষ্টত আপ ডাউন হয় কেতিয়াবা কিন্তু উই নিড টু ট্ৰাষ্ট উই নিড টু ফাইণ্ড গাইজ উই নিড টু ফাইণ্ড ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হুম ইউ কেন ট্ৰাষ্ট আৰু সেইটো এটা বহুত ডাঙৰ কথা যিকোনো ড্ৰিমটোক ছাকচেছফুল কৰিবগৈ মানে এতিয়া আমাৰ অদিতি মেডামেই হওক ডিজাইন টাচৰ মই যিমান কথা পাতিছোঁ মেডামৰ কিমান ধুনীয়া ধুনীয়া প্ৰডাক্টছ আছে ধৰক যিখিনি হাৰ্বেল চ'পছ মেডামৰ পৰা আমি আৰু এটা প্ৰডাক্ট লৈছোঁ যি প্ৰডাক্টটো আমাৰ নেফিটছৰ মই যিটো কৈছিলোঁ গিফ্ট হিচাপে আমাৰ পাৰ্চেলবিলাকত যায় সেইটো অদিতি মেডামৰ পৰাই লোৱা চ' মেডামৰে কণ্ট্ৰিবিউশ্যন এইটো চ' সেনেকুৱা এভৰি ওৱান আপোনাক ছাপৰ্ট কৰিব যদি আপোনাৰ ড্ৰিমটোত দম থাকে ন আৰু ড্ৰিমটোত কেতিয়া দম থাকিব জানে কেতিয়া মানে ইট উইল হেভ এ ষ্ট্ৰং বুলি ক'ম ষ্ট্ৰং ইণ্ডিকেশ্যন কেতিয়া হ'ব যেতিয়া আপোনাৰ ধৰক যেতিয়া আপোনাৰ আপুনি নিজে বিলিভ কৰে ইউ নিড টু ট্ৰাষ্ট ইয়ৰ চেল্ফ ফাৰ্ষ্ট চ' আমি ট্ৰাষ্ট কৰিব চেষ্টা কৰিছোঁ আৰু প্ৰডাক্টছখিনি গৈ আছে আৰু আই এম থেংকফুল টু ছ' মেনি য়েছ প্ৰবীৰ কুমাৰ নাথ থেংক ইউ ইয়া চ' আমাৰ এইটো কি কয় এই জাৰ্ণিটোত বহুতখিনি এনেকুৱা মানুহ আমি পাইছোঁ আৰু বহুতে সহায় কৰিছে এতিয়া এই কৰোণাৰ টাইমতো মোৰ অকল বন্ধু বা মোৰ ৰিলেটিভেই নহয় বাহিৰা মানুহ অসমৰ বাহিৰৰ মানুহে বেছি কিনিছে কিন্তু আৰু চবে মানে জানেনে আপোনালোকে যে ভোট জলকীয়াটোক ইমান ভাল পায় বাহিৰৰ মানুহ মিন ইণ্ডিয়ানছ বাট অসমৰ বাহিৰৰ আই মিন তাহাঁতি কয় মানে ये भूट जलेकिया क्या है भाई एक बार खिलाना यार तुम लोग के यहाँ पर ही होता है वर्ल्ड का सबसे हॉटेस्ट चिली है सुना हूँ हम एक बार खिलाना सो সেই বুলিয়ে অৰ্ডাৰ দিছে চ' মানুহৰ মৰমটো আছেই জাষ্ট আমি এটা ড্ৰিম বা এটা প্ৰডাক্ট ডেভেলপ কৰি আনিব লাগিব চ' মই জানো আমি চবে বস্তুটো বহুত আমি প্ৰব্লেম ফেচ কৰোঁ বহুতখিনি আপ এণ্ড ডাউনছ থাকে লাইফত ইয়া ৱেলকাম ডিজাইন টেক্স ইয়া চ' আমাৰ বহুতখিনি আপ এণ্ড ডাউনছ থাকে তাৰ মাজতে ন উই নিড টু চি ড্ৰিমছ আৰু মই APJ আব্দুল কালামৰ বিৰাট ডাঙৰ ফেন এতিয়া মোৰ নাই মোৰ নিজৰ ৰুমত একচুৱেলি APJ আব্দুল কালাম ছাৰৰ ফটো এটা লাগি আছে চ' তেওঁ কৈছিলে ড্ৰিমছ আৰ নট দ'জ মানে ন হুইচ ইউ চি ৱাইল ইউ শ্লিপ ড্ৰিমছ আৰ দ'জ ডেট ডাজেণ্ট লেট ইউ শ্লিপ আপোনাক শুব নিদিয়ে কিন্তু সপোনবোৰে যদি সপোনবোৰ এনেকুৱা হয় তেওঁৰ কথাটো আৰু কোনেই নাজানে দ্য মষ্ট ফেভাৰেট প্ৰেচিডেণ্ট অফ আৱাৰ কাণ্ট্ৰি মইতো তেওঁক বেষ্ট হিউমেন বিং বুলিয়ে কওঁ চ' তেওঁ কৈছিলে হোপ কৰিব লাগিব ড্ৰিম কৰিব লাগিব আৰু আপোনালোকে চাগে এনেকুৱা ধৰণৰ ফিল্মো চাইছে য'ত হোপছ লৈ পেলাই মানুহে কথা পাতিছে চ' হোপটো ইম্পৰ্টেণ্ট কথা তাৰপিছত আহে বিশ্বাস কনফিডেঞ্চ ন আপ এণ্ড ডাউন আহিব কিন্তু আমাৰো আহে কাৰ নাহে লাইফত ন আৰু আপুনি ভাবিছে যদি যে আজি প্ৰডাক্ট উলিয়াইছোঁ কালি আমাৰ টাটা য়েছ চালমা মেডাম য়েছ ঠিকেই থেংক ইউ
ফৰ এগ্ৰিং ছ' আপুনি যদি ভাবিছে যে কালিয়ে আমাৰ প্ৰডাক্টখিনি গোটেইখিনি বিক্ৰী হৈ যাব সেনেকুৱা নহয় কিন্তু ইয়ৰ প্ৰডাক্ট ইফ ইট ইজ হেভিং ডেট মাছ ভেলু ৰিচ'ৰ্চটো যদি বহুত গ্ৰেট থাকে আপোনাৰ প্ৰডাক্টৰ ন' ডাউট বিক্ৰী হ'বই কিন্তু এদিনতে আপুনি দ্য ৰোম ৱাজ নট বিল্ট ইন এ ডে অৰ দ্য তাজমহল ৱাজ নট বিল্ট ইন এ ডে ন যিকোনো সপোন বা ডাঙৰ বস্তু এটা হ'বলৈ সময় লাগে আৰু সেই সময়ছোৱাত আমি কেতিয়াবা ডিপ্ৰেছড হৈ যাওঁ আৰু এইটো টোটেলি নেচাৰেল আজিকালি আকৌ ডিপ্ৰেশ্যন ক'লে মানুহে ভয়ে খাই যায় আগৰ দিনত ডিপ্ৰেশ্যন বোলা একোৱেই নাছিলে আপুনি যদি আপোনাৰ ফেমিলিখন ঠিক থাকে ভাল বন্ধু বান্ধৱ থাকে কথা পাতক শ্বেয়াৰ কৰক মনৰ কথা কেনেকৈ ডিপ্ৰেশ্যন আহিব পাৰে ছ' আমি ডিপ্ৰেশ্যনৰ কথাটোক মই ছাইডেই কৰি দিছোঁ আপোনালোকে সদায় হোপ কিবা হবি এইবিলাক লৈ লাগি থাকিব লাগে মোৰ মতে দেই মই তেনেকুৱা এজন মানুহ লাগি থাকোঁ নাজানো ক'ত কি ছাকচেছফুল হ'ম বাট আই ডু ট্ৰাই মাই লেভেল বেষ্ট টু গিভ পিপল হোপ টু ইনস্পায়াৰ হোপ নিজৰ কামৰ দ্বাৰাই হওক কিবা এটা পচিবল হ'লেই হওক আৰু এটা বস্তুত মই বিলিভ কৰোঁ যে আমি যদি হেল্প পাওঁ কাৰোবাক আমি সেই হেল্পটোও ঘূৰাই দিব লাগে আৰু তিনিজন মানুহক এই যে ছালমান খানৰ মুভিটো যেন আছিলে আপোনাক যদি কোনোবাই হেল্প কৰে আপুনি আৰু তিনিজন বেলেগ মানুহক হেল্প কৰিব আৰু তাহাঁতক ক'ব যে আৰু তিনিজন মানুহক হেল্প কৰিব ছ' ডেটছ হাউ দ্য চেইন অফ হোপছ ৱৰ্ক আৰু আব্দুল কালামে আৰু এটা কথা কৈছিল যে ছাৰৰ এটা বহুত বঢ়িয়া ভাল লগা বস্তুটো হ'ল যে ড্ৰিম ইজ এ ক্ৰাইম বুলি চাগে তেওঁ কৈছিল এটা কথা যে সৰু ড্ৰিম নকৰিব ডাঙৰ বস্তু চাব ডাঙৰ থেংক ইউ অমলা চক্ৰৱৰ্তী থেংক ইউ ছ' মাছ ছ' ডাঙৰ ড্ৰিম চাব আমি ডাঙৰ ড্ৰিম চাই পেলাইহে আমি কিবা এটা কৰিব পাৰোঁ আমি যদি ভাবিছোঁ যে চব বস্তু আমাৰ প্লেটাৰখনত আমাক এনেকৈ কৰি দি দিব লগ খুৱাওক নহয় এনেকুৱা নহয় আমাৰ খোৱাৰ বনাবলৈ মায়ে বনায় বা আমাৰ ৱাইফে বনায় বা কোনোবা বা ভণ্টীয়ে বনায় দেউতাই হেল্প কৰে আমি হেল্প কৰোঁ আমি বজাৰৰ পৰা কিবা আনি দিওঁ মাহঁতে চোলাত বহাই খোৱাৰটো বনায় ছ' ইটছ এ প্ৰচেছ ইন ইয়ৰ মিল আপোনাৰ ভাত হেল্ল' লাইনটো আমাৰ কাট খাই গৈছিল ছ' মই কৈ আছিলোঁ আমাৰ জাৰ্ণিটোৰ ওপৰত নেফিটছৰ আৰু আই এম কানেক্টিং ফৰ দ্য ছেকেণ্ড টাইম এইফালে আমাৰ প্ৰডাক্টছখিনিক মই আকৌ এবাৰ আকৌ দেখাই দিছোঁ ৰিপিট কৰি দিছোঁ এবাৰ চাব পাৰিছে আপোনালোকে য়েছ মেম থেংক ইউ ছ' জাৰ্ণিটোৰ কথা আমি কৈ আছিলোঁ ছ' ইটছ বিন 10 years আমাৰ 2011 পৰা জাৰ্ণিটো আৰম্ভ হৈছে কিন্তু যিটো আমাৰ আচাৰৰ জাৰ্ণিটো এইটো ইন এণ্ড এৰাউণ্ড আপুনি ক'ব পাৰে যে এইটো এবছৰ হৈছে বুলি আমাৰ ছ' এবছৰ হৈছে ছ' কথাটো হ'ল যে আমি নিজকে বিশ্বাস কৰাৰ কথাটো মই কৈ আছিলোঁ যে ইফ উই আৰ ট্ৰাষ্টিং আৱাৰ চেল্ফ ছ' উইল বি ডেফিনেটলি ছাকচেছ উইল ডেফিনেটলি গেট দ্য ছাকচেছ আমাৰ ছাকচেছটোক লৈ আমি বহুত ধৰক কৈ থাকোঁ যে কি হ'ব কি নহ'ব কিন্তু আমি চেষ্টা চলাই যাব লাগিব আৰু যিমান পাৰিম মোৰতো এটাই হেৰি আছে আমাৰ যিটো 1000 মাইলছৰ এটা এইম যে অসমক ফ'ৰফ্ৰণ্টত ৰাখি অসমক আপলিফ্ট কৰাটো অসম যাতে বেষ্ট ষ্টেট হৈ যায় ইণ্ডিয়াৰ সেনেকুৱা এটা মন এটা আছে আৰু নাজানো ভগৱানে কি কৰে কি ভাবিছে ভালেই কৰিব যি কৰিব ছ' ডেটছ হোৱাট আৱাৰ এইম ইজ এবাউট আৰু চিন্স বহুতকেইজন মানুহ জইন হৈছে ৰাইট নাও মই আকৌ কৈ দিছোঁ আমাৰ ছাইট যিটো nefits.com ছ' nefits.comত আপোনালোকে NEFEEDS.com nefits.com বুলি যদি যায় ৰাতি 9টাৰ পৰা আজি ৰাতি 9টাৰ পৰা ৰাতি 12টালৈকে আমাৰ ৱেবছাইটত ফৰ ইউ গাইজ চিন্স মোক ইমান কষ্ট কৰি আপোনালোকে শুনিছে টাইম উলিয়াই আনিছে ইটছ এ ভেৰি বিগ থিং ফৰ মি ছ' আপোনালোকৰ কাৰণে ডিজাইন 25 যদি কুপনটো ইউজ কৰে nefits.comত গৈ তেতিয়াহ'লে আপোনালোকে 25% ডিছকাউণ্ট পাব ঠিক আছে ৰাতি 9টাৰ পৰা আৰম্ভ হ'ব এই গোটেই যিবিলাক আচাৰবিলাক আপোনালোকে দেখা পাইছে এই গোটেইবিলাক আচাৰ আপোনালোকে ৱেবছাইটত পাব কিছুমান কম্বো আছে কম্বোবিলাকো ৱেবছাইটত আপোনালোকে পাব ছ' এতিয়া টোটেল আমাৰ ক'ব গ'লে 8টা আছে যদি আপোনালোকে চায় 8টা এতিয়া আমি টোটেল হেৰি কৰিছোঁ আমি আস্তে আস্তে আৰু বঢ়াবলৈ মন আছে আমাৰ যিবিলাক টাইপছ ভেৰাইটিটো আমাৰ বঢ়াবলৈ মন আছে আৰু আমি ইয়াত কোনো ধৰণৰ ডাঙৰ
আছে ন যে বেয়া কেমিকেল একো ইউজ হোৱা নাই, জাষ্ট ফৰ প্ৰিজাৰ্ভেশ্যন পাৰ্পাছ, নহ'লেতো 2-3 দিনতে বেয়া হৈ যায়। আমাৰ সেমেকি যোৱা ক্লাইমেট, আমাৰ সেমেকা ক্লাইমেট, আমাৰ অসমৰ হিউমিডিটিটো বেছি। চ' আমি হোৱাইট ভিনেগাৰ ইউজ কৰা হৈছে, টু বি ভেৰি ফ্ৰেংক, অনেষ্টলি কৈছোঁ। আৰু আমাৰ প্ৰডাক্টত লিখাও আছে এইটো বস্তু, ইফ ইউ ৰিড, আমাৰ এইটো বস্তু লিখাও আছে যে আমি ইয়াত আমি ভিনেগাৰ ইউজ কৰিছোঁ বুলি। আদাৰ দেন ডেট আছে ন যে বহুতখিনি হাৰ্ছ কেমিকেলছ, যাতে 5 বছৰ 10 বছৰলৈকে ভাল থাকে, এনেকুৱা কোনো ধৰণৰ কেমিকেলছ আমি ইউজ কৰা নাই। কথাটো হ'ল যে আচাৰবিলাক যাতে মানুহৰ হেল্থৰ কাৰণে ভাল হয়। অৰ্গেনিক বুলিতো আমি ক'ব নোৱাৰোঁ, কাৰণ কি অৰ্গেনিকৰ মাপদণ্ডবিলাক, ষ্টেণ্ডাৰ্ডবিলাক বহুত ডাঙৰ। আমি আস্তে আস্তে চেষ্টা কৰিম, কিন্তু মেইন বস্তুটো হ'ল যে নেচাৰেল ৰখাৰ চেষ্টা কৰিছোঁ। আৰু যিমান পাৰোঁ মানে তাৰ যিটো ইনটেক্ট, যেনেকৈ ভোট জলকীয়া খালে আপুনি ভোট জলকীয়াৰ জ্বলাটো পাব, যেনেকৈ আপুনি জলফাই খাইছে, জলফাইৰ পাল্চবিলাক আপোনাৰ মুখত লাগিব, মানে আপুনি গম পাব যে বস্তুটোৰ একজেক্ট যিটো তাৰ টেষ্টটো সেই টেষ্টটো মানে আছে, আৰু আমি ৰাখিব চেষ্টা কৰিছোঁ। চ' সেইকাৰণে আমি কেমিকেলছবিলাক কিন্তু আমি একেবাৰেই ইউজ কৰা নাই। চ' ৰাইট নাও আপোনালোকে 9টা বজাত যায় আমাৰ ৱেবছাইটত নেফিটছত, এই গোটেই টেষ্টি আচাৰখিনি আপোনালোকে টেষ্ট কৰিব পাৰিব। আৰু এটা অৰ্ডাৰ আহিলে আমাৰ মনটোও ভাল লাগে যে আমি আমাৰ চেষ্টা যিটো কৰি আছোঁ, যিটো এটা আমি ইনস্পিৰেশ্যন লৈ, আব্দুল কালামক ইনস্পিৰেশ্যন লৈ, ডাঙৰ যোনেই এনেকুৱা ডাঙৰ ব্যক্তি আছে আমাৰ, গ্ৰেট পাৰ্চনেলিটিজ অফ ইণ্ডিয়া তাহাঁতৰ বস্তুখিনি লৈ আমি ইমান ডাঙৰ মানুহবিলাকৰ যিবিলাক ডাঙৰ কথা কৈ গ'ল, সেইটোৰ ওপৰতে অৱলম্বন কৰি আমি চেষ্টা কৰিছোঁ যেন। চ' যেতিয়া এটা অৰ্ডাৰ পাওঁ, আপোনালোক আমাৰ লগত থাকে, ভাল লাগে আৰু। চ' ইটছ আপ টু ইউ, ইউ কেন গ' চেক এণ্ড চি দ্য থিংছ, বস্তুখিনি চাব, যদি ভাল লাগে। এইটো অৰ্ডাৰটো কিন্তু আপোনালোকৰ 699 আপোনালোকে পে' কৰিব লাগিব, মানে 699 মিনিমাম হ'ব লাগিব, তেতিয়া গৈহে 25%টো এপ্লিকেবল হ'ব। ৰাতি 9টাৰ পৰা আজি ৰাতি 12টালৈকে। দ্য থিং ইজ ইট শ্বুড বি ডিজাইন 25। অ'কে। আৰু আপোনালোকৰ যদি কোনোবাই তাৰে মাজত যদি ভাল লেখক বা লেখিকা বা পয়েম লিখে, ভাল ফটো তোলে, আমাৰ 1000 মাইলছৰ ৱেবছাইটতো আপোনালোকে পঠিয়াব পাৰে। 1000 মাইলছ মেগাজিন বুলি লিখি দিব, সেই বস্তুটো আপোনাৰ আহি যাব। বাৰু, এতিয়া কথা আহিলে যে আমি এতিয়া ক'ৰ পৰা অপাৰেট কৰি আছোঁ। আমাৰ অপাৰেশ্যনটো চলি আছে আমাৰ শিৱসাগৰৰ পৰা চলি আছে, অসমৰ শিৱসাগৰৰ পৰা চলি আছে। ৰাইট নাও মই শিৱসাগৰতে আছোঁ, আৰু ট'টেলি হোম মেড বস্তু। আপোনালোকে খাই যেন খেলি মেলি পাব, সেইবিলাক নহয়, যেনেকৈ কেমিকেলছ দি দিছোঁ আৰু বোলে এতিয়া খোৱাক আৰু মানুহে, আৰু এনেকুৱা নহয়। বহুত হাইজিন মেইনটেইন কৰা হৈছে। ইভেন যোৱাৰ সময়ত যেতিয়া আমি প্ৰডাক্টটো পঠিয়াওঁ, ভালকৈ এইটোক চেনিটাইজ কৰি পেলাইহে বস্তুটো দিওঁ। আৰু আমাৰ যিবিলাক শ্বিপিং পাৰ্টনাৰ্ছ, কোৰিয়াৰ্ছ আছে, দে আৰ টেকিং ফুল কেয়াৰ যাতে আমাৰ প্ৰডাক্টটো কণ্টামিনেট নহয়, কিবা নহয়, কাৰণ আপোনাৰ হেল্থটো ইম্পৰ্টেণ্ট আমাৰ কাৰণে। চ' এইখিনি প্ৰচেছত অকণমান কমপ্লেক্সিটি আছে, এইটো আমাৰ ফালৰ কথা, তথাপিও মই জনাই দিছোঁ, কাৰণ আমি অনেষ্টলি কৰিছোঁ, যি কৰিছোঁ অনেষ্টলি। আৰু মেইন এইমটো হৈছে বিজনেছ কৰিছোঁ, দেৰ শ্বুড বি ফ্ল' অফ মানি, পইচাৰ কথা আছে, কিন্তু আমাৰ চবতকৈ ইম্পৰ্টেণ্টটো আমাৰ লোকেল ইকনমিটোক আগবঢ়াব চেষ্টা কৰিছোঁ। আমাৰ ফাৰ্মাৰ্ছ, কৃষক বন্ধু ভাইসকলক, কৃষক দাদাসকলক আমি চেষ্টা কৰিছোঁ যে তাহাঁতৰ যাতে লাইফটো অকণমান কিবা এটা ভাল হ'ব পাৰে থ্ৰু আৱাৰ যিটো মিছন। এইটো মিছন বুলি কৈছোঁ, আৰু যদিও শুনিবলৈ একদম বিৰাট মটিভেটেড লাগে মিছন, বাট য়েছ, আমি বস্তুটোক এনেকৈয়ে লৈছোঁ যে হেৰি হ'ব পাৰে। আশা কৰিছোঁ আপোনালোকে আমাৰ ৱেবছাইটত আহিব আৰু বস্তুবিলাক চাব, আমাৰ এই আচাৰবিলাক। মই আকৌ এবাৰ ক্ল'জ আপ এটা দিছোঁ যাতে আপোনালোকে এইটো চাব পাৰে। আমলা, অলিভ মাষ্টাৰ্ড, অমৰা ভোট জলকীয়া, মছালা মেংগ', অলিভ চাটনি, জুজুবে মানে বগৰী, ভোট জলকীয়া, আৰু ভোট জলকীয়াটো মাষ্টাৰ্ডৰ লগত, আৰু ষ্টাৰ ফ্ৰুট মানে কৰ্দৈ টেঙা। ডিজাইন 25টো কাইণ্ডলি আপুনি ইউজ কৰিব। আপোনালোকে যোনে চাই আছে, যদি আমাৰ ৱেবছাইটত যায়, ৰাতি 9টাৰ পৰা এইটো এপ্লিকেবল হ'ব। 9টাৰ পৰা আপোনাৰ ৰাতি 12টালৈকে এইটো এপ্লিকেবল হ'ব। চ' আপোনালোকে যোনে ভাল পায় বস্তুটো, গৈ আপোনালোকে চেক কৰি ল'ব। আপোনালোকৰ ছাপোৰ্ট, মৰমটো পালে আৰু ভাল লাগিব, আৰু সেইটোৱে কথা। আৰু যিটো মই কৈ আছিলোঁ, আমাৰ ৱেবছাইট দুটা আছে, 1000milessite.in বা 1000 miles magazine বুলি লিখি দিব।
গুগলত লিখি দিব, অনলাইন লিখি দিব, বস্তুটো আহি যাব। যদি আপুনি লিখিব কিবা, প্ৰিডমিনেণ্টলি আমি ইংলিছ মেগাজিন হয়, অনলাইন মেগাজিন, চ' আমাক পঠিয়াব পাৰে, আমি বস্তুখিনি পাব্লিছ কৰোঁ। অবভিয়াছলি এটা এডিটৰিয়েল প্ৰচেছ এটা আছে, আমি চাম বস্তুখিনি। আৰু য়েছ, ইট ইজ চুটেবল ফৰ এভৰি ওৱান, মানে যোনেই ধৰক আচাৰ খাই ভাল পায়, ডাঙৰ হওক সৰু হওক। মিঠাখিনিও আছে, মিঠা আচাৰৰ কথা বহুতে সুধিছে। মিঠা আচাৰৰ কথাটো হ'ল যে আমাৰ ষ্টাৰ ফ্ৰুট চাটনি আৰু অলিভ চাটনি এইবিলাক হৈছে মিঠা। আমাৰ জুজুবে চাটনি যিটো আছে এইটোও মিঠা আছে। আৰু যদি মছলাৰ পূৰা খাবলৈ মন গৈছে যেনেকৈ, এইটো মেংগ'টো পাব আপোনালোকে, মছলা মেংগ'। আৰু অমৰাৰ এটা আনিছোঁ, এইটো বহুত চেষ্টা কৰিছোঁ, আমাৰ বহুতে এইটোক ফ্ৰুটটোকে পাহৰি গৈছে, ইংলিছক এইটোক হক প্লাম। এইটোক আমি ভোট জলকীয়াৰ লগত এইটোক মানে আমি যুগলবন্দী টাইপৰ বনাব চেষ্টা কৰিছোঁ। এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে। দামটো চবতকৈ কম ইয়াৰে ৰখা হৈছে, যাতে মানুহে খুৱক, চাওক আমাৰ কি মানে ৰিচ'ৰ্চ আছে আমাৰ অসমত। চ' আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনিৰ লগত অলপ ৰিলেট কৰিব পাৰিছে। য়েছ, আৰু যদি কোনোবাই মাতটো শুনি পোৱা নাই মোক ক'ব পাৰে। আৰু যদি কোনোবাই কিবা কুৱেশ্যন আছে মোক কাইণ্ডলি সুধিব পাৰে, যে কেনেকৈ অৰ্ডাৰ দিব লাগে বা কি কি প্ৰডাক্টছ আছে আপোনালোকৰ, মই দেখাইছোঁৱেই। কিবা যদি আপোনালোকৰ মাজত কুৱেশ্যন আছে কাইণ্ডলি লিখি দিয়ক, আই উইল ট্ৰাই টু আনচাৰ দ'জ এজ চুন এজ পচিবল আপোনালোকৰ কুৱেশ্যনছখিনি আহিলে। য়েছ, আমি অসমৰ চব জেগাতে আমি ডেলিভাৰী কৰিব চেষ্টা কৰিছোঁ আৰু আছে, আৰু পেন ইণ্ডিয়া একচুৱেলি গোটেই ভাৰতবৰ্ষতে আমি ডেলিভাৰী কৰাই আছোঁ। য়েছ, আৰু এতিয়া আমাৰ কাইণ্ডলি কেছ অন ডেলিভাৰীটো নাই আমি, আৰু আপোনালোকে যিকোনো এটা মেথড ইউজ কৰিব পাৰে, পে'মেণ্ট মেথড। য়েছ, আপোনালোকে গৈ চেক কৰিব পাৰে। অ'কে, চ' আশা কৰিছোঁ যাতে আপোনালোকে এটলিষ্ট গৈ চাই, সেইটোতো আমাৰ মনোবলটো ডাঙৰ হ'ব যে মানুহে চেক কৰিছে আহি পেলাই। বিকজ হোৱাট উই আৰ ডুইং ইজ ট্ৰাইং টু আপলিফ্ট দ্য লোকেল ইকনমি, ছাপৰ্টিং আৱাৰ ফাৰ্মাৰ ব্ৰাদাৰ্ছ এণ্ড কৃষক বন্ধুসকল যোন আছে, এণ্ড দেয়াৰ বাই আমাৰ অসমৰ যিটো নামটো সেইটো উজ্জ্বল কৰিবৰ কাৰণে এটা ডাঙৰ প্ৰচেষ্টা, আৰু সৰু প্ৰচেষ্টা কিন্তু ডাঙৰ হ'বলৈ এটা মানে আশা এটা আছে। চ' hope is the best thing, maybe the best of things. Yes, যদি কিবা কুৱেশ্যনছ আছে আপোনালোকে ৰিগাৰ্ডিং এনিথিং, আমাৰ মেগাজিনৰ কথা হওক, আমাৰ আচাৰৰ কথা হওক, সেইটো সুধিব পাৰে। মই আকৌ কৈ দিছোঁ যে আমাৰ ডিজাইন 25 কুপন কোডটো ইউজ কৰিব, সেইটো আপোনালোকে কিন্তু আমাৰ ৱেবছাইটত নেদেখে, অনলি ফৰ ইউ, স্পেচিয়েলি আপোনালোকৰ কাৰণে এইটো দিয়া হৈছে। ৰাতি 9টাৰ পৰা আৰম্ভ হ'ব, আজি ৰাতি 12টালৈকে, 699 মিনিমাম। আপোনালোকে যদি 699 টকা আপোনালোকে অৰ্ডাৰ দিয়ে তেতিয়া এইটো এপ্লিকেবল হৈ যাব। ৰাতি 12টালৈকে আছে, আৰু য়েছ, ফ্ৰী শ্বিপিং হ'ব দেই। যদি আপোনালোকে 699 499 ওপৰত গ'লেই ফ্ৰী শ্বিপিং হোৱা আৰম্ভ কৰে, ইয়াতো আপোনালোকে ফ্ৰী শ্বিপিং পাব। অ'কে, চ' যোন এতিয়া নতুনকৈ এড হৈছে, মই আকৌ কৈ দিব বিচাৰিছোঁ যে উই আৰ টকিং এবাউট নেফিটছ মানে আমাৰ যদি আপুনি লগ'টো চায় নেফিটছত গৈ, তাতো আপোনালোকে দেখিব মানে নৰ্থ ইষ্ট ফিডছ, মানে নৰ্থ ইষ্টে মানুহক খুৱাইছে, NE, নৰ্থ ইষ্ট ফিডছ মানে খোৱা, দিয়া, ফিডিং কৰা। চ' ডেটছ হোৱাট উই আৰ ট্ৰাইং, কি হেৰিটো লৈ পেলাই আমি ট্ৰাই কৰিছোঁ যে আমাৰ যাতে হেৰিটো ভাল হয়, আৰু যদি মানুহে আমাৰ নৰ্থ ইষ্টৰ পৰা যাতে আমি খুৱাব পাৰোঁ, আমাৰ নৰ্থ ইষ্টৰ ফ্ৰুটছবিলাক যাতে জানিব পাৰে মানুহে। য়েছ, আপোনালোকে গৈ কাইণ্ডলি চেক কৰিব পাৰে, ৰাইট নাও চেক কৰিব পাৰে, কোনো কথা নাই। কিন্তু অফাৰটো 9টাৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি 12টালৈকে, ডিজাইন 25, আৰু মিনিমাম কাৰ্ড প্ৰাইচটো হ'ব লাগিব 699। য়েছ, নেফিটছ বুলি যদি অকল নেফিটছ বুলিও লিখি দিয়ে আপোনালোকৰ গুগলত আহি যাব, .com বুলি লিখিলে ডাইৰেক্ট ৱেবছাইটটোৱে খোল খাই যাব। অ'কে, চ' আশা কৰিছোঁ আপোনালোকে বস্তুখিনি মোৰ লগত ৰিলেট কৰিব পাৰিছে। এটা সৰু মানুহ মই, বাছ ট্ৰাই কৰিছোঁ ডাঙৰ এটা ড্ৰিম দেখাৰ, অন দ্য পাথ অফ আমাৰ গ্ৰেট APJ আব্দুল কালাম যোনেই আছে আমাৰ। অকণ গৰম পৰিছে, সেইবুলি আই এম ফিলিং লিটল বিট চুৱেটি ৰাইট নাও। চ' আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি শুনি পেলাই অলপতো কাৰোবাক, হয়তো এজনক আউট অফ 1000, আউট অফ 1 লাখ মই কাৰোবাক ইনস্পায়াৰ কৰিব পাৰিছোঁ। ঘৰৰ পৰা আৰম্ভ কৰক, যি প্ৰডাক্ট আপোনালোকে ভাল পাইছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে নহয় যে আত্মনিৰ্ভৰ হ'বলৈ, তেওঁৰ কথাটো এবাৰ শুনি চাওঁ। আমি আত্মনিৰ্ভৰ হৈ যদি আমাৰ উদ্যোগ কিবা এটা আৰম্ভ কৰিব পাৰোঁ, আত্মনিৰ্ভৰ হোৱাটো বহুত ডাঙৰ কথা। এতিয়া কোনোবাই চাকৰি কৰিও আত্মনিৰ্ভৰ হ'ব পাৰে,
সেইটো কথা মানে আমাৰ প্ৰধানমন্ত্ৰী যিটো কৈছে যে আত্মনিৰ্ভৰতাটো যাতে কিবা এটা উদ্যোগ যদি আমি খুলিব পাৰোঁ আই ন' আৰু তেওঁ জানে যে বহুত কঠিন সময় চলি আছে আমাৰ কাণ্ট্ৰিৰ কিন্তু আমি আশাটো বাদ দিলেতো নহ'ব আমি চব যদি হয় উদাস হৈ যাওঁ ডিপ্ৰেছড হৈ যাওঁ সেনেকুৱা নচলিব আৰু ডিপ্ৰেছ যদি হৈছে প্লিজ টক টু আদাৰ ফ্ৰেণ্ডছ ইয়ৰ ফেমিলি ইয়ৰ ফ্ৰেণ্ডছ কথা পাতক জানক নতুন নতুন বস্তু পঢ়ক নভেল নতুন নতুন প্লেটফৰ্মক নতুন নতুন ৱেব ছিৰিজ চাব নতুন নভেল পঢ়িব কিবা যদি হবি আছে ডাঙৰ ডাঙৰ ৱেবছাইটছ আছে তাহাঁতত গৈ পেলাই আপোনালোকে কোৰ্চ কৰিব পাৰে সেইবিলাকো চাব জাষ্ট ডোণ্ট গেট ডিপ্ৰেছড বি হোপফুল হোপ ল'ব হোপ ইজ এ ভেৰি গুড থিং ন মে বি দ্য বেষ্ট অফ থিংছ ইয়া চ' আশা কৰিছোঁ আপোনালোকে গৈ চাব আৰু জাৰ্ণিটো মই ক'লোৱে অলৰেডি আৰু এতিয়া যোন আকৌ নতুনকৈ জইন কৰিছে যিহেতু 10 বছৰ হৈ গ'ল 2011ত আৰম্ভ কৰা আমি য়েছ ইটছ বিন 1 আৱাৰ অলম'ষ্ট মই এইখিনি ক'লোঁ অলৰেডি আকৌ এবাৰ এনেই চমুকৈ কৈ দিছোঁ 2011ত আৰম্ভ কৰা মোৰ বন্ধু মোৰ ব্ৰাদাৰ ঋষিকেশ আৰু মোৰ বন্ধু আৰু মোৰ ব্ৰাদাৰ দেৱৰ্ষী এই আমি তিনিজনে মিলি আৰু আছিলে আৰু আহিছে গৈছে মানুহ ক'ৰ টীমত আমি তিনিজনে আছোঁ চ' আমি 10 বছৰত চ' আমি লঞ্চ কৰিছোঁ একচুৱেলি আচাৰটো লাষ্ট ইয়েৰ কৰা কথা আছিলে ডিউ টু ভেৰিয়াছ থিং আমাৰ অসমত পলিটিকেল চিটুৱেশ্যন ভাল নাছিলে দেন পেণ্ডেমিক আহি গ'ল চ' আমি লাষ্ট জুনত আমি এইটোক ৰিলিজ কৰিছোঁ আমাৰ মানে ফুড ভাৰ্টিকেলটো nefits.com আশা কৰিছোঁ আপোনালোকে গৈ চাব এবাৰ আৰু বস্তুটো আমাক অকণ ছাপোৰ্ট কৰিব বিকজ মানুহৰ ছাপোৰ্টৰ বাহিৰে এজন ডাঙৰতকৈ ডাঙৰ মানুহ কোন নহয় চেলিব্ৰিটি হওক প্ৰধানমন্ত্ৰী হওক সৰু মানুহ এজনে হওক মানুহৰ ছাপোৰ্টটো বহুত ডাঙৰ কথা চ' আপোনালোকে যদি ছাপোৰ্ট কৰে আপোনালোকৰ অসমৰ পৰাই কোনোবাই আৰু অসমটোক চেষ্টা কৰিছে বহুত ডাঙৰটো নহয় বহুতে বহুত ডাঙৰ ডাঙৰ চেষ্টা ৰিচাৰ্চ কৰি আছে বহুত ডাঙৰ ডাঙৰ বস্তু ডাঙৰ ডাঙৰ কোম্পানী আছে এইটো আমাৰ এটা সৰু চেষ্টা যিটো ডাঙৰ কিবা এটা হ'ব বুলি আমি আশা কৰি আছোঁ চ' ফাইনেলি এতিয়া অলম'ষ্ট মোৰ টাইমটো চাগে অভাৰ হৈছে মেডাম অল্টি মেডামে যদি কয় চ' মই আকৌ কথাখিনি অকণমান কৈ দিম ৰিগাৰ্ডিং দ্য প্ৰডাক্টছ এণ্ড অল অল্টি মেডাম প্লিজ কাইণ্ডলি লেট মি ন' যে হাউ মাছ টাইম ইজ লেফ্ট কিমান সময় মোৰ বাকী আছে আৰু মানে অনলাইন ছেশ্যনটোৰ চ' আকৌ মই কৈ দিছোঁ যে আমাৰ এতিয়া টোটেল আমি 8টা প্ৰডাক্ট লঞ্চ কৰিছোঁ এটা আমলা হৈ গ'ল অলিভ মাষ্টাৰ্ড অমৰা ভোট জলকীয়া মাষ্টাৰ্ড মছালা মেংগো অলিভ চাটনি জুজুবে মানে বগৰী আচাৰ আমাৰ মৰমৰ ভোট জলকীয়া আৰু ষ্টাৰ ফ্ৰুট কৰ্দৈ টেঙা চ' ডিজাইন 25টো ইউজ কৰিব ডিজাইন 25টো যদি ইউজ কৰে চ' আপোনালোকে বহুতখিনি বস্তু হেৰি কৰিব পাৰিব মানে 699 যদি অৰ্ডাৰ দিয়ে আমাৰ ৱেবছাইটত 25% ডিছকাউণ্ট পাই যাব ডিজাইন 25 চ' এইটো আৰম্ভ হ'ব ৰাতি 9টাৰ পৰা জাষ্ট ফৰ ইউ গাইজ এইটো ৱেবছাইটত ক'তো মেনশ্যন নাই আপোনালোকৰ কাৰণে অকল যোন অনলাইন ছেশ্যনটোত আছে যাতে এইটো উপভোগ কৰিব পাৰে বোলে অনলাইন আহিলোঁ কি পালোঁ কিবা যদি ইনস্পায়াৰ কৰিবও নোৱাৰিলোঁ এটলিষ্ট আপোনালোকৰ কাৰণে এটা অফাৰ দিছোঁ যাতে এই বস্তুটো মানে আপোনালোকে ইউজ কৰিব পাৰে আৰু বস্তুটো হ'ল যে আমাৰ প্ৰচেছটো যিটো ন ডাইৰেক্ট ফাৰ্মাৰ কৃষকজনৰ হাততে আমি পইচাটো দি দিছোঁ তেওঁৰ পৰা চব্জি ফ্ৰুটছ কিনিছোঁ চ' উই আৰ ডাইৰেক্টলি হেল্পিং আমি দুটা বস্তু মেনশ্যন কৰিছোঁ আমাৰ ফাৰ্মাৰ্ছৰ লগত ৰিলেশ্যনটো আপুনি ৱেবছাইটত গ'লে দেখা পাব আৰু আত্মনিৰ্ভৰ যিটো হোৱাৰ কথাটো আৰু সেইটো লৈও এটা প্ৰচেষ্টা আছে প্ৰধানমন্ত্ৰীক আমি ৰেচপেক্ট দি পেলাই কথাটো কৈছোঁ যে তেওঁ কৈছে আত্মনিৰ্ভৰ হ'বলৈ চ' আত্মনিৰ্ভৰতাৰ ওপৰত এটা পদক্ষেপ লৈছোঁ আৰু মোৰ আইডিয়েলৰ কথা কৈ আছিলোঁ ৰেচপেক্টেড এণ্ড চবৰে মৰমৰ লেট ডক্টৰ শ্ৰী ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালাম ছাৰ তেওঁৰ লগতো কিমান টাইটেল লগাব আৰু তেওঁ এটা গ্ৰেটেষ্ট মানুহ আৰু আমাৰ ইণ্ডিয়াৰ কাৰণে থেংক ইউ আদিতি মেম চ' ইট ইজ অলম'ষ্ট 1 আৱাৰ হৈছে আৰু আপোনালোকে বহুতেই টাইম দিছে মোক আৰু আজিতো IPL আৰম্ভ হৈছে তথাপিও যে মোৰ কথা শুনিছে ইটছ এ ভেৰি বিগ থিং ফৰ মি আশা কৰিছোঁ আপোনালোকে 9টা বজাত ৱেবছাইটৰ ফালে আহিব আমাৰ আৰু আপোনালোকে সেই ডিছকাউণ্ট অফাৰটো উপভোগ কৰিব আৰু সেইটো ইউজ কৰি পেলাই আপোনালোকে প্ৰডাক্ট কেইটামান ল'ব বা চাব এটলিষ্ট চ' ইয়াতে কৈ পেলাই মই মোৰ কথাখিনি সামৰণি কৰিছোঁ আৰু ওৱান্স এগেইন আই এম ভেৰি মাছ থেংকফুল টু আদিতি মেম প্ৰবীৰ ছাৰ যে মোক এই চান্সটো দিলে এই প্লেটফৰ্মটো দিলে বহুত ডাঙৰ কথা মোৰ কাৰণে এইটো
অঁ ঠিক আছে মেম, একদম কোনো কথা নাই, আকৌ আহিম। এইটো বহুত ডাঙৰ মোৰ কাৰণে এই অপৰচুনিটিটো, আৰু মানে দিলছে থেংক ইউ মোৰ কাৰণে। য়েছ চিয়'ৰ চিয়'ৰ, মই পেজলৈ আহিম। আৰু আজি এই কথা কৈয়ে মই মোৰ সামৰণি কৰিছোঁ। আৰু এটা কথাটো আছে, জয় আই অসম। ধন্যবাদ।